নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ সৌভাগ্যসকল। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ধনতেৰছ 2025, যি দিনটো মানৱ জীৱনত সমৃদ্ধি, ধন সম্পদ আৰু সৌভাগ্য আহৰণৰ বিশেষ সময়। এই দিনত কিছু বিশেষ নিয়ম, পূজা পদ্ধতি আৰু জ্যোতিষীয় উপায় অনুসৰণ কৰিলে আপোনাৰ আয় বৃদ্ধি হ'ব পাৰে, মানে আপোনাৰ ইনকাম বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব। ধনতেৰছ বা ধন ত্ৰয়োদশী, দীপাৱলীৰ প্ৰথম দিন। এই দিনত ধন দেৱতা কুবেৰ বা মা লক্ষ্মীৰ পূজা কৰিলে ঘৰত ধনৰ বৃষ্টি হয়, মানে ধনৰ বেছি পৰিমাণে ধন আহে। এই মাহত যদি এই নিয়মবোৰ মানি চলা হয় আৰু আপোনাৰ আয় লগতে সৌভাগ্য বৃদ্ধি পাব। আয় বৃদ্ধি কৰাৰ 5টা সহজ উপায় আলোচনা কৰি আছোঁ। 1 নম্বৰটো হৈছে মা লক্ষ্মী বা কুবেৰ পূজা। সন্ধিয়া সময়ত চাফ চিকুণকৈ ৰখা স্থলত মা লক্ষ্মী আৰু কুবেৰৰ প্ৰতি আপুনি চাকি জ্বলাই পূজা কৰক। কুবেৰ দেৱতাক মা লক্ষ্মী আৰু কুবেৰ দেৱতা স্থাপন কৰি সন্ধিয়া সময়ত চাকি জ্বলাওক আৰু পূজা কৰক। ধন লাভৰ ইষ্ট দেৱতা হৈছে ওম শ্ৰী কুবেৰাই নমঃ। এই মন্ত্ৰটো আপুনি 11 বাৰ পাঠ কৰিব। 2 নম্বৰটো হৈছে নৱমুদ্ৰা, মানে নতুন টকা পূজা কৰক। এই দিনত নতুন কইন বা যেনে 1 টকা হওক 5 টকা হওক নতুন এটা কইন হ'ব লাগে। লক্ষ্মী চৰণত ৰাখি পূজা কৰক। এইটো আপোনাৰ আৰ্থিক স্থিতি, মানে টকা পইচা মজবুত ৰখাত আৰু আপোনাৰ ইনকাম বৃদ্ধি হোৱাৰ বাবে অত্যন্ত শুভ বুলি ধৰা হয়। তেলৰ চাকি আৰু তুলসী পূজা। তেলৰ চাকি দিয়ক আৰু তুলসী পূজা কৰক। সন্ধিয়া 7 বজাৰ ভিতৰত ঘৰৰ প্ৰৱেশদ্বাৰত, মানে দৰজাৰ মুখত 2টা চাকি জ্বলাই তুলসীৰ ওচৰত ৰাখক। ই ধনৰ বাধা দূৰ কৰিব। আপোনাৰ যি ধনৰ বাধা চলি আছে সেই বাধা দূৰ হ'ব আৰু লগতে সৌভাগ্যৰ দুৱাৰ মুকলি হ'ব। 4 নম্বৰটো হৈছে দান দক্ষিণা আৰু সেৱা। ধনতেৰছৰ দিনত কোনো দৰিদ্ৰ বা গৃহহীন ব্যক্তিক আপুনি অন্ন, বস্ত্ৰ আৰু ধন দান কৰিলে লক্ষ্মী দেৱীৰ কৃপা বৃদ্ধি পায়। ই আপোনাৰ কামত ধন প্ৰৱাহৰ পথ সহজ কৰি তোলে, আপোনাৰ ইনকামৰ ৰাস্তা সহজেই মুকলি কৰি দিব। 5 নম্বৰটো হৈছে ঘৰত ধাতু ৰাখক। ধাতুজাতীয় সামগ্ৰী কিনি আনক, যেনে চিলভাৰ, ব্ৰাছ, গল্ড। এই দিনত সোণ বা ৰূপৰ সামগ্ৰী কিনাটো শুভ। যদি তাত ধনলক্ষ্মীৰ প্ৰতীক থাকে তেন্তেতো আৰু শুভ। আপোনাৰ আয় বৃদ্ধি আৰু ধনৰ স্থিৰতাৰ বাবে বিশেষ ফলপ্ৰসূ হ'ব। অতিৰিক্ত নিয়ম: মঙলবাৰে হনুমানজীৰ পূজা কৰক। পুৱা আপোনাৰ পাত্ৰত গমতি চক্ৰ, ইলাইচি আৰু চাউল ৰাখক। এই দিনত ওম শ্ৰী মহালক্ষ্মী নমঃ 21 বাৰ পাঠ কৰিলে আপোনাৰ ঘৰত ধনৰ নাটনি নহয়, টকাৰ অভাৱ নাথাকিব। বন্ধু বান্ধৱীসকল, ধনতেৰছৰ সময়ত মন পবিত্ৰ কৰি আপোনাৰ কাম আৰম্ভ কৰক। বিশ্বাস, সৎ প্ৰচেষ্টা আৰু এই নিয়মবোৰ সঠিক প্ৰয়োগে আপোনাৰ জীৱনত ধনৰ আপোনাৰ ৰাস্তা মুকলি কৰি দিব। এই বছৰত ধ্যান ধনতেৰছৰ হ'ব আপোনাৰ আয় বৃদ্ধি আৰু সৌভাগ্যৰ উদযাপনৰ সময়। ধনতেৰছৰ সময় হ'ল: ধনতেৰছ আৰম্ভ হ'ব 18 অক্টোবৰ 2025, সময় 12:18 দুপৰীয়া, আৰু ধনতেৰছ শেষ হ'ব 19 অক্টোবৰ, সময় 1:50। সোণ ৰূপৰ অলংকাৰ কিনাৰ সময়, শুভ সময়খিনি হ'ল 6:40 পৰা, মানে সন্ধিয়া 6:40 পৰা 7:40 এই সময়খিনিত আপোনালোকে সোণ ৰূপৰ অলংকাৰ কিনিব পাৰে। আপোনাৰ বাবে শুভ মংগলদায়ক হ'ব। এয়া আছিল ধনতেৰছ 2025ৰ সম্পূৰ্ণ আধ্যাত্মিক আৰু আয় বৃদ্ধি কৰা টিপছ। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মা লক্ষ্মীৰ আশীৰ্বাদে আপোনাৰ ঘৰত ধন আৰু সুখৰ বৃষ্টি হওক। আপোনালোকে কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখক, নিশ্চয় লিখক। আপোনাৰ জীৱনটো সুখৰ হওক।